গুড মৰ্ণিং ষ্টুডেণ্টছ। আজি আমি তোমালোকৰ হিষ্ট্ৰী চেপ্টাৰ 1 পাৰ্ট 2 পঢ়িম, ঠিক আছে। আমি আগৰ ক্লাছত কি পঢ়িছিলোঁ? আগৰ ক্লাছত পঢ়িছিলোঁ যে ব্ৰিটিছে প্ৰথমে ভাৰতত ক'তনো শাসন ব্যৱস্থা আৰম্ভ কৰিছিলে। তাৰপিছত এই যে শাসন ব্যৱস্থা মেইন তেওঁলোকে এগ্ৰিকালচাৰ ছেক্টৰত এটা চেঞ্জেছ আনিছিলে, এটা ইম্পৰ্টেণ্ট ছেটেলমেণ্ট ইণ্ট্ৰডিউচ কৰিছিলে। সেইটো হ'ল পাৰ্মানেণ্ট ছেটেলমেণ্ট। আৰু সেইটোৱে সেই ভাৰতবৰ্ষৰ লোকসকলৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাইছিলে সেইটো বিষয়ে আমি আগৰ ক্লাছত পঢ়িছিলোঁ। এতিয়া আমি এইটো ক্লাছত পঢ়িম যেতিয়া ব্ৰিটিছ ৰুল এক্সপাণ্ড হৈছিলে আৰু ব্ৰিটিছ এই এগ্ৰিকালচাৰ এৰিয়া যেতিয়া এক্সপাণ্ড কৰিছিলে, সম্প্ৰসাৰণ হৈছিলে, তেতিয়া এই হিলি এৰিয়া যিবোৰ পাহাৰত থকা মানুহ আছিলে, লোক আছিলে, তেওঁলোকৰ ওপৰত কি প্ৰভাৱ পৰিছিলে সেই বিষয়ে আমি আজি আলোচনা কৰিম। ইয়াতে চোৱা, তোমালোকৰ 2.1 দিয়া আছে ইন দ্য হিলছ অফ ৰাজমহল। আমি এই ৰাজমহল হিলখন ক'ত আছে বাৰু? এতিয়া এইখন ৰাজমহল হিলখন, এই পাহাৰখন ঝাৰখণ্ডত অৱস্থিত, ঠিক আছে। এই ঝাৰখণ্ডৰ এই ৰাজমহল হিলৰ থকা আশে পাশে থকা আৰু দাঁতিকাষৰীয়া অঞ্চলত থকা লোকসকলক কি বুলি কৈছিলে? পাহাৰীয়া বুলি আমি জানিছিলোঁ, পাহাৰীয়া বুলি কোৱা হৈছিলে। এই পাহাৰীয়া বুলি কোৱা হৈছিলে। আৰু ইয়াতে তোমালোকে পাবা 2.1 কি দিছে, ইয়াতে বিশেষকৈ যিখিনি কথা লিখিছে সেইখিনি কথা কি চৰ্চৰ আধাৰত লিখিছে? বুকাননৰ টকাৰ চৰ্চৰ আধাৰত লিখিছে, মানে বুকাননৰ নটছৰ ওপৰত আধাৰত এইখিনি লিখা হৈছিলে। আৰু বুকানননো কোন আছিলে তাৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে তোমালোকে ইয়াতে দেখিছা, গ্ৰে বক্সটো দেখিছা, হু ৱাজ বুকানন, ইয়াতে লিখা আছে, সেইটো তোমালোকে চাব পাৰা। বুকানন কোন আছিলে? ফ্ৰান্সিছ বুকানন আছিলে এজন ব্ৰিটিছ শৰীৰতত্ত্ববিদ, ঠিক আছে। ভাৰতলৈ আহি তেওঁ বংগ চিকিৎসা সেৱাৰ অধীনত 1794 পৰা 1815 চাকৰি কৰিছিলে। আৰু তেওঁ কি কৰিছিলে? তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন কৰ্মচাৰীও আছিলে। তেওঁ ব্ৰিটিছ ইণ্ডিয়া কোম্পানীৰ অধীনত থকা কিছুমান অঞ্চল, জেগাবোৰ তেওঁ কি কৰিছিলে? ছাৰ্ভে কৰিছিলে। আৰু প্ৰথম যেতিয়া কি কৰিছিলে, তেওঁ ৰাজমহল হিলত গৈছিলে, মানে পৰিভ্ৰমণ কৰিছিলে, তেতিয়া ৰাজমহল হিলৰ যিখিনি পাহাৰীয়া লোক আছিলে তেওঁলোকে কি কৰিছিলে? বুকাননক শত্ৰু জ্ঞান কৰিছিলে, ভয় কৰিছিলে তেওঁলোকে। তাৰপিছত ঘৃণা উপজিছিলে, মানে হেৰিৰ ওপৰত, বুকাননৰ ওপৰত। কিয়নো উপজিছিলে সেইটো আমি তোমালোকে শুনি থাকিবা, তেতিয়া গম পাবা। এই যে পাহাৰী লোকসকল আছিলে ৰাজমহল হিলৰ দাঁতিকাষৰীয়া অঞ্চলত, তেওঁলোকে সাধাৰণতে কেনেকৈ জীৱন যাপন কৰিছিলে? তেওঁলোকে শ্বিফ্টিং কাল্টিভেশ্যন কৰিছিলে। মানে শ্বিফ্টিং কাল্টিভেশ্যন বুলি ক'লে কি বুলি কওঁ? স্থানান্তৰণ কৃষি। মানে এটা জেগাতে তেওঁলোকে কণ্টিনিউৱাছলি খেতি কৰি থকা নাছিলে। তেওঁলোকে কি কৰিছিলে? এইটোতো মেইনলি হিল আছিলে, ৰাজমহল হিল, হয়নে? ৰাজমহল হিলত তেতিয়া বহুত জংঘল আছিলে। সেই জংঘলবোৰ কাটি এটা পাৰ্টিকুলাৰ জেগা তেওঁলোকে মোকলাই লৈছিলে খেতিৰ কাৰণে। আৰু সেই জেগাডোখৰত তেওঁলোকে কণ্টিনিউৱাছলি 3-4 বছৰমান খেতি কৰিছিলে। আৰু তাৰপিছত কি হৈছিলে? যেতিয়া সেই মাটিখিনিত বেছিকৈ প্ৰতি বছৰে যেতিয়া খেতি কৰি থকা যায়, মাটিখিনি কি হয়? সাৰুৱা কোৱালিটিটো কি হয়? অলপ নোহোৱা হৈ যায়। আৰু তেওঁলোকে সেইকাৰণে কি কৰিছিলে? 3-4 বছৰ কণ্টিনিউৱাছলি খেতি কৰি সেই মাটিডোখৰ কিছু বছৰৰ কাৰণে তেওঁলোকে এৰি দিছিলে, চন পৰিবৰ কাৰণে এৰি দিছিলে। আৰু যেতিয়া তেনেকৈ এৰি দিয়া হৈছিলে, সাধাৰণতে আকৌ সেই আগৰ নিচিনা হৈ গৈছিলে, আগৰ খেতি উপযোগী হৈ গৈছিলে। সেইকাৰণে তেওঁলোকে সেইটো মাটি কেইবছৰৰ কাৰণে এৰি দি আকৌ নতুন মাটি তেওঁলোকে ভাবি চাফা কৰি নতুন মাটি আকৌ মোকলাই লৈছিলে। তেওঁলোকে এনেকৈ চুজ কৰি থাকিছিলে খেতি। সেইটো আমি জুম কাল্টিভেশ্যন বুলিও কয়, শ্বিফ্টিং কাল্টিভেশ্যন, আৰু অসমীয়াত স্থানান্তৰণ কৃষি বুলি কয়। তেওঁলোকে তেনেকৈ কি খেতি কৰিছিলে? তেওঁলোকে মাহজাতীয় বেছিকৈ খেতি কৰিছিলে, লগতে ধানৰো খেতি কৰিছিলে। আৰু তেওঁলোকে এবিধ ফুল, মহুৱা বুলি কয় সেই ফুলবিধক, তেওঁলোকে সেই ফুলবিধ খাদ্যৰ কাৰণে ব্যৱহাৰ কৰিছিলে। তেওঁলোকে চিকাৰ কৰিও খাইছিলে। তাৰপিছত আৰু বিক্ৰীৰ বাবে তেওঁলোকে কিছুমান মুগা লেটা এইবোৰ বিক্ৰী কৰিছিলে, ধূনা এইবোৰ বিক্ৰী কৰিছিলে তেওঁলোকে। আৰু ইয়াতে তোমালোকে চোৱা, এইখন ফটো দিয়া আছে, পিক দিয়া আছে। এইখন হ'ল এই ৰাজমহলৰ এখন প্ৰগতীয়া গাঁৱৰ দৃশ্য, ঠিক আছে। আৰু এইখন কোনে আঁকিছিলে? উইলিয়াম হজৰ দ্বাৰা অংকিত আছিলে। আৰু উইলিয়াম হজনো কোন হয় বাৰু? উইলিয়াম হজ আছিল এজন ব্ৰিটিছ চিত্ৰশিল্পী, ঠিক আছে। আৰু এই যে পাহাৰীয়া লোকসকল আছিলে, তেওঁলোকে বিশেষকৈ কি কৰিছিলে? চিকাৰ কৰি খাইছিলে, কিছুমানে চিকাৰী গোট আছিলে, চিকাৰ কৰি খাইছিলে এতিয়া আৰু কি কৰিছিলে? শ্বিফ্টিং কাল্টিভেশ্যন কৰিছিলে, মানে স্থানান্তৰণ কৃষি। তাৰপিছত তেওঁলোকে লেটা বিক্ৰী কৰিছিলে। কাৰ লগত বিক্ৰী কৰিছিলে বাৰু? যিবোৰ সমতলত থকা প্লেইন এৰিয়া আছিলে, তাৰে কিছুমান বেপাৰী আছিলে, তেওঁলোকক এই লেটাবোৰ বিক্ৰী কৰিছিলে, ধূনা বিক্ৰী কৰিছিলে। মানে তেওঁলোকৰ জীৱনটো কি আছিলে? মেইনলি কাৰ ওপৰত ডিপেণ্ড আছিলে? ফৰেষ্টৰ, মানে এই পাহাৰৰ ওপৰত ডিপেণ্ড আছিলে তেওঁলোকৰ।
আৰু সেইকাৰণে আচলতে কি হ'ল তেওঁলোকে কি কৰিছিলে তেওঁলোকে মানে ব্ৰিটিছসকল যেতিয়া আহিছিলে তেওঁলোকে কি কৰিছিলে ব্ৰিটিছসকলৰ যেতিয়া এগ্ৰিকালচাৰ এক্সপাণ্ড হৈছিলে এই হিলি এৰিয়ালৈকে তেওঁলোকে এক্সপাণ্ড কৰিব লৈছিলে আৰু তেতিয়া তেতিয়া কি কৰিছিলে এই যে শিফটিং কাল্টিভেশ্যন কৰি থকা লোকসকল আছিলে পাহাৰীয়া লোকসকলক তেওঁলোকক বশ কৰিব বিচাৰিছিলে তেওঁলোকে যাতে স্থায়ীভাৱে খেতি কৰে সেইটো ব্ৰিটিছসকলে বিচাৰিছিলে আৰু যিটো তেওঁলোকে ভাল পোৱা নাছিলে তেওঁলোকে বাহিৰা মানুহ তেওঁলোকৰ এৰিয়াত প্ৰৱেশ কৰাটো তেওঁলোকে বিচৰা নাছিলে তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি থাকিব বিচাৰিছিলে আৰু সেয়েহে কি হৈছিলে যেতিয়া বুকানন যেতিয়া এই ৰাজমহল হিলত পৰিভ্ৰমণ কৰিব গৈছিলে তেতিয়া তেওঁলোকে কি কৰিছিলে বুকাননক শত্ৰু জ্ঞান কৰিছিলে আৰু কি কৰিছিলে স্থানীয় লোকসকলে আৰু ভয়ো কৰিছিলে আচলতে আৰু যিমান পাৰে সেইকাৰণে তেওঁলোকে বহিৰাগত অনুপ্ৰৱেশক প্ৰাণপণে মানে প্ৰতিহত কৰিব বিচাৰিছিলে আৰু তেওঁলোকৰ কি আছিলে তেওঁলোকৰ মুখিয়ালো আছিলে মুখিয়ালসকলৰ কি কাম আছিলে মুখিয়ালসকলৰ মেইন কাম আছিলে নিজৰ এই পাহাৰীয়া লোকসকলক প্ৰতিৰক্ষা দিয়া ঠিক আছে আৰু কেতিয়াবা এওঁলোকৰ মাজত বিবাদ হৈছিলে কাজিয়া হৈছিলে সেইবোৰ মীমাংসা কৰা লগতে ভৈয়ামবাসীৰ বিৰুদ্ধে যুঁজত নিজৰ জনজাতিটোক নেতৃত্ব দিয়া কিন্তু তেওঁলোকৰ কি আছিলে সংঘাত হৈ থাকিছিলে তেওঁলোকে হিলত থাকিছিলে আৰু তাৰ তলত যিবোৰ সমতলত লোকসকল আছিলে জমিদাৰসকল আছিলে কৃষকসকল আছিলে তেওঁলোকৰ মাজত মাজে মাজে সংঘাত হৈ থাকিছিলে মানে এই হিলি এৰিয়াত যেতিয়া থাকিছিলে তেওঁলোকৰ কিছুমান প্ৰাথমিক কিছুমান তেওঁলোকৰ আৱশ্যকতা আছিলে আৰু তেতিয়া সেই আৱশ্যকবোৰ পূৰ কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছিলে তেওঁলোকে এই যিবোৰ সমতল ভূমি আছিলে প্লেন এৰিয়া আছিলে সেই তাতে গৈছিলে আৰু এই কৃষকসকলৰ ওপৰত আক্ৰমণ কৰিছিলে জমিদাৰসকলৰ ওপৰত আক্ৰমণ কৰিছিলে আৰু লুটপাট কৰি যিবোৰ তেওঁলোকক লগা বস্তু আছিলে সেইবোৰ এনেকৈ লুটপাট কৰি লৈ আহিছিলে যিহেতু সেই সংঘাতটো চলি থাকিছিলে তেওঁলোকৰ মাজত সেইকাৰণে কি কৰিছিলে এই জমিদাৰ যে সমতলৰ জমিদাৰ আছিলে তেওঁলোকে কি কৰিছিলে এই পাহাৰীয়া লোকসকলৰ মুখিয়ালসকলক টেক্স এটা দিছিলে কিবা এটা টেক্স দিছিলে যাতে এই তেওঁলোকৰ পাহাৰীয়া আৰু এই প্লেন এৰিয়াৰ লোকসকলৰ মাজত এটা শান্তি প্ৰক্ৰিয়া বজাই ৰাখিব পাৰে আৰু যেতিয়া তেওঁ এই জমিদাৰসকলে এনেকৈ টেক্স দিছিলে তেতিয়া এই পাহাৰীয়া এই মুখিয়ালো কি কৰিছিলে তেওঁলোকক এই সমতলৰ যিবোৰ বেপাৰী আছিলে তেওঁলোকক সংৰক্ষণ মানে সুৰক্ষা প্ৰদান কৰিছিলে নিৰাপত্তা প্ৰদান কৰিছিলে মানে তেওঁলোকেতো কি কৰিছিলে কিছুমান আদান প্ৰদান হৈছিলে কিছুমান ব্যৱসায় আদান প্ৰদান হৈছিলে সেইবোৰত তেওঁলোকক নিৰাপত্তা দিছিলে যাতে এই যিবোৰ পণ্য দ্ৰব্য কোনেও লুট কৰি নিব নোৱাৰে আৰু কি আছিলে আচলতে এই মানে ব্ৰিটিছসকলে এই পাহাৰীয়াসকলক কি কৰিছিলে তেওঁলোকক বশ কৰিব বিচাৰিছিলে আৰু ব্ৰিটিছসকলে বিচাৰিছিলে এওঁলোকে নিগাজিকৈ মানে শিফটিং কাল্টিভেশ্যনৰ বিপৰীতে এওঁলোকে নিগাজিকৈ কৃষি প্ৰণালী গ্ৰহণ কৰক বুলি তেওঁলোকে বিচাৰিছিলে কাৰণ কিয় যেতিয়া এওঁলোকে কি কৰিব নিগাজিকৈ স্থায়ীভাৱে এটা জেগাত কাল্টিভেশ্যন কৰিব তেতিয়াহ'লে কি হ'ব ব্ৰিটিছে সেইটো কি কৰিব টেক্স ল'ব পাৰিব কিন্তু এনেকৈ শিফটিং কাল্টিভেশ্যন যেতিয়া কৰি থাকে তেতিয়া তেনেকৈ টেক্স ল'ব নোৱাৰে ব্ৰিটিছে সেইকাৰণে ব্ৰিটিছসকলে কি কৰিছিলে এওঁলোকক কি কৰিছিলে স্থায়ীভাৱে নিগাজিকৈ যাতে তেওঁলোকে কৃষি প্ৰণালী গ্ৰহণ কৰে সেনেকৈ ব্ৰিটিছসকলে এওঁলোকক পাহাৰীয়াসকলক বশ কৰিব বিচাৰিছিলে কিন্তু কি হৈছিলে যেতিয়া ব্ৰিটিছসকলে কি কৰিছিলে নিজৰ এগ্ৰিকালচাৰটো এক্সপাণ্ড কৰিছিলে তেতিয়া পাহাৰীয়া হিললৈকে তেওঁলোকে এক্সপাণ্ড কৰিছিলে তেতিয়া কি হৈছিলে এই পাহাৰীয়া লোকসকল থকা জেগা কমি গৈছিলে সংকুচিত হৈ গৈছিলে আৰু তেতিয়া তেওঁলোকৰ বেছি মানে হেৰি হৈছিলে তেওঁলোকে ক্ৰোধিত হৈছিলে আৰু তেওঁলোকে কি কৰিছিলে এই যি সমতল ভূমি যিবোৰ গাঁও আছিলে যিবোৰ কৃষক জমিদাৰ আছিল তেওঁলোকৰ ওপৰত বেছিকৈ আক্ৰমণ কৰা হৈ গৈছিলে বেছিকৈ লুটপাট কৰা হৈ গৈছিলে আৰু তেনেকৈ 1770 খ্ৰীষ্টাব্দত কি কৰিছিলে ব্ৰিটিছসকলে এখন চুক্তি কৰিছিলে এই মুখিয়ালসকলৰ লগত পাহাৰীয়া মুখিয়ালসকলৰ লগত আৰু সেই চুক্তিত কি আছিলে যে এওঁলোকক মুখিয়ালসকলক চৰকাৰী বেতন দিয়া হ'ব আৰু এই মুখিয়ালসকলে কি কৰিব লাগিব এই যিখিনি পাহাৰীয়া লোক আছে তেওঁলোকক স্থায়ী খেতি কৰিবৰ কাৰণে সন্মান কৰিব লাগিব কিন্তু কি হৈছিলে এই পাহাৰীয়া লোকসকলে সেইটো ভাল পোৱা নাছিলে আৰু যিবোৰ মুখিয়াল এই এনেকৈ চৰকাৰী বেতন গ্ৰহণ কৰিছিলে তেওঁলোকক তেওঁলোকক হেয় জ্ঞান কৰিছিলে আৰু লগতে ব্ৰিটিছ শাসনকাৰী শক্তিৰ প্ৰতিনিধি বুলি গণ্য কৰিছিলে আৰু এতিয়া তোমালোকে চোৱা এতিয়া আমি চাম 2.2 ঠিক আছে 2.2ত কি আছে
2.2ত আছে দ্য সান্থালছ পায়োনিয়াৰ সেটেলাৰ্ছ, মানে অগ্ৰণী বাসিন্দা চাওতালসকল। ঠিক আছে, এই যেতিয়া কি কৰিছিলে পাহাৰী লোকসকলক ব্ৰিটিছে বশ কৰিব পৰা নাছিলে, তেতিয়া তেওঁলোকে কি কৰিছিলে, তেওঁলোকে এই সান্থালসকলক এই ৰাজমহল হিলৰ দাঁতি কাষৰীয়া অঞ্চলত বসতি কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিলে। ব্ৰিটিছ বিষয়াসকলে এই সান্থালসকলক আমন্ত্ৰণ জনাইছিলে। আৰু 1800 খ্ৰীষ্টাব্দৰ পৰাই মানে তেওঁলোকে কি কৰিছিলে, সান্থালসকলে এই অঞ্চলত অহা আৰম্ভ কৰিছিলে। আৰু এই যিবোৰ পাহাৰী আছিলে, পাহাৰীসকলক স্থানচ্যুত কৰি হাবি ভাঙি ইয়াত বসতি স্থাপন কৰিছিলে। আৰু যেতিয়া এই সান্থালসকলে কি কৰিছিলে, ৰাজমহল পাহাৰৰ কাষৰ আশে পাশে থিতাপি লাগিছিলহি, তেতিয়া স্থানীয় যিবোৰ পাহাৰী লোক আছিলে, তেওঁলোকে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিলে, বাধা দিবলৈ চেষ্টা কৰিছিলে। কিন্তু কি হৈছিলে, সেই চেষ্টা ব্যৰ্থ হৈছিলে। আৰু তেতিয়া পাহাৰীসকলে কি কৰিছিলে, পাহাৰীসকলে আকৌ গভীৰ অৰণ্যৰ মাজত তেওঁলোকে সোমাই যাবলৈ বাধ্য হৈছিলে। আৰু তেওঁলোকে বহুত বেছি মানে হৈ গৈছিলে, মানে বেছিভাগ যিখিনি ভাল সাৰুৱা মাটি আছিলে, সেইখিনি মাটি কি হ'ল, এই সান্থালসকলে এতিয়া মানে কৰি ল'লে তেতিয়া। আৰু এওঁলোক কি হ'ল, গভীৰ অৰণ্যত সোমাই গ'ল। আৰু পিছত কালক্ৰমত কি হৈ গ'ল, মানে এওঁলোক বহুত বেছি দৰিদ্ৰ দুখীয়াত পৰিণত হৈ গৈছিলে। আৰু সান্থালসকলক মানে সান্থালসকলক আমন্ত্ৰণ কৰি অনাৰ ব্ৰিটিছে আমন্ত্ৰণ কৰি আনিছিলে সান্থালসকলক ইয়াত বসতি কৰিবৰ কাৰণে ৰাজমহল হিলৰ দাঁতিকাষৰীয়া অঞ্চলত। এই তেওঁলোকক মাতি অনাৰ কাৰণনো কি আছিলে, মানে কি আছিলে, সান্থালসকল বহুত বেছি কষ্ট কৰিব পৰা আছিলে, বহুত বেছি লেবাৰ কৰিব পাৰে, কষ্ট কৰিব পাৰে। যেতিয়া মানে এনেকুৱা কেৰেক্টাৰ দেখিছিলে, তেতিয়া ব্ৰিটিছসকলে মানে কি বুলি আনিছিলে, এওঁলোকক ভাড়াতীয়া কৃষক হিচাপে মাতি আনিছিলে। যিবোৰ মানে তেওঁলোকে ভাবিছিলে হাবিবোৰ যিবোৰ আছিলে, যিহেতু এওঁলোকে বহুত কষ্ট কৰিব পাৰে, এইবোৰ হাবি ভাঙি হাবি চাফা কৰি এওঁলোকে এই মানে জেগাবোৰ কৃষিৰ কাৰণে মোকলাব পাৰিব আৰু তাতে স্থায়ীভাৱে খেতি কৰিব পাৰিব। আৰু যেতিয়া এনেকৈ স্থায়ীভাৱে খেতি কৰে, তেতিয়া অভিয়াছলি ব্ৰিটিছৰ লাভ হ'ব, ব্ৰিটিছে টেক্স ল'ব পাৰিব। আৰু সান্থালসকল কি আছিলে, আদৰ্শ কৃষক আছিলে, তেওঁলোকে বহুত বেছি কষ্ট কৰিব পাৰিছিলে, আদৰ্শ কৃষক আছিলে। আৰু তেওঁলোকে কি কৰিছিলে, হাবি ভাঙি হাবি বন কাটি কি কৰিছিলে, তেওঁলোকে হাল বাই খেতি কৰাত তেওঁলোকৰ বৰ উদ্যম থকা দেখা গৈছিলে। আৰু কি কৰিছিলে, ইন 1832 খ্ৰীষ্টাব্দত তোমালোকে ইয়াতে চাব পাৰা, এখন ফটো দিয়া আছে, এইখন কি ফটো দিয়া আছে, এইখন চাওতাল এলেকাৰ এখন পাহাৰীয়া গাঁও। এখন সান্থাল গাঁও হয়, সান্থাল গাঁৱৰ দৃশ্য এইখন। আৰু কি হৈছিলে, 1830 যিহেতু সান্থালসকল বহুত কষ্ট কৰিব পাৰিছিলে, তেওঁলোকে হাবি কাটি এই জেগাবোৰ খেতিৰ কাৰণে মোকলাই লৈছিলে। সেইকাৰণে কি কৰিছিলে, 1832 ব্ৰিটিছ চৰকাৰে এক বৃহৎ অঞ্চল, এক বিস্তীৰ্ণ অঞ্চল কি কৰিছিলে, দামী কোষ নামেৰে নামাংকিত কৰিছিলে, দামী কোষ বুলি নাম দিছিলে। আৰু সেইটো চাওতালসকলৰ ভূমি বুলি ঘোষণা কৰিছিলে। আৰু কৈছিলে যে তোমালোকে 10 বছৰৰ এটা মানে চুক্তি কৰিছিলে, যে 10 বছৰৰ ভিতৰত এই সমগ্ৰ অঞ্চলৰ তোমালোকে 1/10 অংশ খেতিৰ কাৰণে মোকলাব লাগিব বুলি কৈছিলে। আৰু চাওতালসকল ইমান বেছি আছিলে, লেবাৰিয়াছ আছিলে, ইমান বেছি কষ্ট কৰিব পাৰিছিলে, তেওঁলোকে কি কৰিছিলে, তেওঁলোকৰ বসতি দ্ৰুত গতিত বিস্তাৰ লাভ কৰিছিলে। আৰু 1838 খ্ৰীষ্টাব্দত তেওঁলোকৰ গাঁৱৰ সংখ্যা কিমান আছিলে জানা, তেওঁলোকৰ গাঁৱৰ সংখ্যা আছিলে 40খন, অনলি 40 আছিলে 1838ত। আৰু 1851ত সেই গাঁৱৰ সংখ্যা কিমান হৈছিলে জানানে, 1473খনলৈ বৃদ্ধি পাইছিলে। আৰু সেই সময়ছোৱাত কি আছিলে, 1838ত কি আছিলে, চাওতালসকলৰ জনসংখ্যা মাত্ৰ 3000 আছিলে। আৰু 1851ত তেওঁলোকৰ জনসংখ্যা কিমান বৃদ্ধি পাইছিলে, 82,000লৈ বৃদ্ধি পাইছিলে। আৰু লাহে লাহে কি হৈছিলে, চাওতালসকল যি যাযাবৰী জীৱন আগতে কৰিছিলে, বসবাস কৰিছিলে, তাৰ বিপৰীতে এতিয়া তেওঁলোকে কি হ'ল, পণ্য শস্য উৎপাদন কৰি ভৈয়ামৰ যিখিনি বেপাৰী আছিলে, তেওঁলোকৰ লগত লেনদেন কৰি ধুনীয়াকৈ এই ৰাজমহল হিলৰ দাঁতিকাষৰীয়াত ধুনীয়াকৈ তেওঁলোকে নিগাজিকৈ থাকিবলৈ আৰম্ভ কৰিলে। আৰু এতিয়া কি হ'ল, তেওঁলোকে যেতিয়া কৰিলে, এই হাবিবোৰ কাটি খেতি উপযোগী বনালে, ধুনীয়াকৈ
যেতিয়া এই হাবি মুকলাই খেতি উপযোগী বনালে, কিন্তু তেওঁলোকে লাহে লাহে ৰিয়েলাইজ কৰিব পাৰিছিলে যে তেওঁলোকে এই কষ্ট কৰি মুকলোৱা জেগাবিলাক খেতি মাটিবোৰ কি হৈছিলে তেওঁলোকৰ হাতৰ পৰা লাহে লাহে ওলাই যাব ধৰিছিলে। তেওঁলোকে এই মুকলোৱা যি কৃষিভূমি আছিলে সেই কৃষিভূমিৰ ওপৰত চৰকাৰে কি কৰিছিলে, খাজনা মানে কৰ আৰোপ কৰিছিলে। আৰু আনহাতে যিবোৰ এই মানি লেণ্ডাৰ আছিলে, ঋণ যোনে দিছিলে, ধাৰ যোনে দিছিলে, আৰু তেওঁলোকে কি কৰিছিলে, যিটো সুদ দিছিলে সেইটো সুদৰ হাৰটো বহুত বেছি আছিলে। আৰু চান্থালসকলে কি কৰিছিলে, যেতিয়া কেতিয়াবা তেওঁলোকে এনেকৈ মানি লৈছিলে মানি লেণ্ডাৰৰ পৰা, সুদটো যেতিয়া বহুত বেছি আছিলে তেওঁলোকে পৰিশোধ কৰিব পৰা নাছিলে, আৰু তেওঁলোকৰ ভূমিবোৰ কি হৈছিলে, তেতিয়া এই মানি লেণ্ডাৰ জমিনদাৰসকলে কি কৰিছিলে, দখল কৰি লৈছিলে। আৰু লাহে লাহে এই এলেকাবোৰৰ ওপৰত কি কৰিছিলে, জমিনদাৰসকলে নিয়ন্ত্ৰণ কৰা আৰম্ভ কৰিবলৈ লৈছিলে। তেতিয়া কি হৈছিলে, চান্থালসকলে মানে এৰাউণ্ড 1850 প্ৰায় 1850 আশে পাশে তেওঁলোকে কি কৰিছিলে, অনুভৱ কৰিছিলে যে জমিনদাৰসকলে কেনেকৈ মানে তেওঁলোকৰ কষ্ট কৰি মুকলোৱা আৰু ব্ৰিটিছ চৰকাৰৰ জমিনদাৰসকলে কেনেকৈ মানে হস্তগত কৰি ল'বলৈ ধৰিছে। আৰু তেওঁলোকে তেতিয়া ভাবিছে, আমি এনেকৈ থাকিলে নহ'ব, আমি যদি নিজকে বচাব লাগে তেতিয়াহ'লে আমি এওঁলোকৰ বিৰুদ্ধে, জমিনদাৰসকল আৰু ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আমি কি কৰিব লাগিব, ৰিভল্ট কৰিব লাগিব। আৰু তাৰে ৰিজাল্ট কি আছিলে, আছিলে চান্থাল ৰিভল্ট অফ 1855। 1855ত চান্থাল ৰিভল্ট হৈছিলে। চান্থাল ৰিভল্টৰ যে এতিয়া ইয়াতে তোমালোকৰ কিতাপত ইমান মানে বেছিকৈ দিয়া নাই চান্থাল ৰিভল্টৰ বিষয়ে, খালি ৰিজাল্টটো দিছে, ফলাফল কি আছিলে সেইটো দিছে। এতিয়া আমি অকণমান চাওঁ দেই, বেছি নাচাওঁ, অকণমান কম মই ইয়াতে চান্থাল ৰিভল্টৰ কথা। চান্থাল ৰিভল্ট কেতিয়া হৈছিলে, 1855ৰ পৰা 1856লৈকে হৈছিলে চান্থাল ৰিভল্ট, ঠিক আছে। আৰু এই চান্থাল ৰিভল্ট যে হৈছিলে, চান্থাল ৰিভল্টক আচলতে চান্থাল হুল বুলিও কোৱা হৈছিলে, এইটো লোকেল ৱাৰ্ড হয়। আৰু তাৰ লিডাৰ কোন আছিলে, সিধু মুৰ্মু আৰু কানহু মুৰ্মু, এওঁলোক দুজন ভাই ককাই আছিলে। তেওঁলোকে কাৰ বিৰুদ্ধে আৰু কাৰ এগেইনষ্টত এই ৰিভল্টটো কৰিছিলে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগতে এই জমিনদাৰ মানি লেণ্ডাৰসকলৰ বিৰুদ্ধে এই ৰিভল্টটো আছিলে। আৰু তেওঁলোকে এই ৰিভল্টটোত ব্ৰিটিছৰ বিৰুদ্ধে যে যুঁজ দিছিলে, সেই যুঁজত তেওঁলোকে কিহৰ সহায়ত যুঁজ কৰিছিলে, মেইনলি ধনুকাৰটো বহুত বেছি চান্থালসকলৰ বহুত বেছি এটা আমি মানে ব্যৱহাৰ কৰিছিলে তেওঁলোকে। ইয়াত আমি ফটো এখন দিয়া আছে, তোমালোকে চাব পাৰা, তলত এখন ফটো দিয়া আছে, দেখিছা কেনেকৈ যুদ্ধ কৰিছিলে। আৰু চান্থাল ৰিভল্টটো আৰু ইফালে কি কৰিছিলে, এওঁলোকে ট্ৰেডিশ্যনেল মেথডেদি যুদ্ধ কৰিছিলে চান্থালসকলে, আৰু তাৰ বিপৰীতে ব্ৰিটিছসকলে কি কৰিছিলে, তেওঁলোকৰতো জানাই তেওঁলোকৰ আৰু আধুনিক অস্ত্ৰ শস্ত্ৰ আছিলে। আৰু সেনেকৈ ব্ৰিটিছে কিন্তু কি কৰিছিলে, এই বিদ্ৰোহটো দমন কৰিবলৈ সক্ষম হৈছিলে। কিন্তু যদিও তেওঁলোকে দমন কৰিবলৈ সক্ষম হৈছিলে, তেওঁলোকে বুজি পাইছিলে যে এই যিবোৰ চান্থালসকলৰ আছিলে তেওঁলোকৰ পাৱাৰটোৰ বিষয়ে বুজি পাইছিলে। আৰু কিন্তু তেওঁলোকে কিছু সময়ৰ কাৰণে কিন্তু চান্থালসকলে আকৌ ব্ৰিটিছক এটা সময়ত 1856 প্ৰথম সময়ছোৱাত ব্ৰিটিছক তেওঁলোকে ব্ৰিটিছক টেম্পৰাৰীলি কিন্তু হৰুৱাইছিলে। কিন্তু শেষত ব্ৰিটিছে অৱশ্যে এই বিদ্ৰোহটো দমন কৰিছিলে আৰু বহুত চান্থাল লোকক এৰেষ্ট কৰিছিলে ব্ৰিটিছে। ইয়াতে এখন তোমালোকে ছবি চোৱা, এইবোৰ ছবি দেখিছা, এইখন ছবিত আছে ব্ৰিটিছে কেনেদৰে চান্থাল গাঁওবোৰ জ্বলাই দিছে ইয়াতে। আৰু নেক্সটখন চাব পৰা, নেক্সটখনত ইয়াতে দিছে কেনেকৈ ব্ৰিটিছসকলে কৰিছিলে, চান্থালবোৰক এনেকৈ ধৰি লৈ গৈ আছে, দেখিছেনে, এৰেষ্ট কৰিছে। সেনেকৈ বহুত চান্থালক এৰেষ্ট কৰা হৈছিলে। কিন্তু শেষত কি হৈছিলে, ইয়াৰ ৰিজাল্টটো কি আছিলে, ৰিজাল্টটো আছিলে যেতিয়া মানে ব্ৰিটিছসকলে মানে ভাবিছিলে মানে এডোখৰ মানে নহয়, এটা এই বিদ্ৰোহৰ পিছত কি কৰিছিলে, ভগলপুৰ আৰু বীৰভূম জিলাৰ প্ৰায় 5500 বৰ্গমাইল অঞ্চল এটা কি কৰিছিলে, চান্থাল পাৰগানা হিচাপে ডিক্লেয়াৰ কৰি দিছিলে। আৰু সেইটো চান্থালসকলক মানে এইটো চান্থালসকলৰ ভূমি বুলি ডিক্লেয়াৰ কৰি দিছিলে। কাৰণ ভাবিছিলে যদি এনেকৈ চান্থাল পাৰগানা এটা ডিক্লেয়াৰ কৰি দিয়া নহয়, তেওঁলোকক কিবা এটা দিয়া নহয়, তেতিয়াহ'লে এইটো বহুত বেছি ডেঞ্জাৰাছ হৈ যাব, চান্থালসকলে পিছতো বিদ্ৰোহ কৰিবৰ মানে চান্সেছ থাকিব। সেইকাৰণে তেওঁলোকে কি কৰিছিলে, চান্থাল পাৰগানা হিচাপে ভগলপুৰ আৰু বীৰভূম জিলাৰ 5500 বৰ্গমাইলৰ অঞ্চল এটা চান্থাল পাৰগানা হিচাপে ডিক্লেয়াৰ কৰিছিলে।
ঠিক আছে, এইটো হৈ গ'ল সান্থাল ৰিভল। এতিয়া তোমালোকৰ 2.3 আছে বুকাননৰ টকাসমূহ। তোমালোকে চাই ল'বা, বহুত বেছি আহিবও পাৰে বাৰু, সেইটো মই ক'ব নোৱাৰোঁ। মানে বুকাননটো আমি পঢ়িলোঁ ন, ফ্ৰেন্সিছ বুকানন কোন আছিলে, প্ৰথমতে দিয়া আছে ফ্ৰেন্সিছ, তোমালোকৰ ইয়াতে গ্ৰে বক্সত প্ৰথমতে দিয়া আছিলে ফ্ৰেন্সিছ বুকাননৰ কথা। এইটো হু ৱাজ বুকানন, হয়নে? ফ্ৰেন্সিছ বুকানন কোন আছিলে আমি পঢ়িছোঁৱে অলৰেডি। ফ্ৰেন্সিছ বুকানন আছিলে এজন ব্ৰিটিছ শৰীৰতত্ত্ববিদ। ঠিক আছে, তেওঁ ভাৰতলৈ আহি বংগ চিকিৎসাৰ অধীনত 1794 পৰা 1815লৈ চাকৰি কৰিছিলে। আৰু তেওঁ এজন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰীও আছিলে। তেওঁ কি কৰিছিলে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অঞ্চল যিবোৰ আছিলে সেই অঞ্চলবোৰত তেওঁ ছাৰ্ভে কৰিছিলে। মানে তেওঁৰ ছাৰ্ভে কৰিছিলে, যেনেকৈ তেওঁ যলৈকে গৈছিলে সেই তাৰে যিবোৰ হেৰি আছিলে, পাথৰ আছিলে, শিল আছিলে, শিলাখণ্ড আছিলে, সেইবোৰ তেওঁ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিলে সেইবোৰ। আৰু তেওঁ তেনেবোৰ খনিজাত দ্ৰব্য পাথৰৰ সন্ধান কৰিছিলে, তেনেকুৱা ধৰণৰ খনিজাত দ্ৰব্য আৰু পাথৰবোৰৰ সন্ধান কৰিছিলে যিবিলাকৰ কি আছিলে, বাণিজ্যিক মূল্য যথেষ্ট আছিলে। কাৰণ ইষ্ট ইণ্ডিয়া কোম্পানীটো কি হয়, এটা ট্ৰেডিং কোম্পানীহে আছিলে। তেওঁলোকৰ মেইন আছিলে কি, ট্ৰেড, বাণিজ্য কৰা। ইয়াতেনো কি বাণিজ্যিক সম্ভাৱনা আছে, ভাৰততনো কি বাণিজ্যিক সম্ভাৱনা আছে, কি দ্বাৰা তেওঁলোকে বাণিজ্যিকভাৱে লাভান্বিত হ'ব পাৰে, সেইটো তেওঁলোকৰ মেইন উদ্দেশ্য আছিলে। সেইকাৰণে যিহেতু বুকাননো এজন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰী আছিলে, তেওঁ যেতিয়া এই জেগাবোৰ অঞ্চলবোৰ পৰিভ্ৰমণ কৰিছিলে, তেওঁ এইটো কথা একেবাৰে মাইণ্ডত ৰাখি তেওঁ পৰিভ্ৰমণ কৰিছিলে। যেনেকৈ তেওঁ এইবোৰো লক্ষ্য কৰিছিলে, যেনেকৈ ক'ত লৰ আকৰ, কেনেকৈ এই যে আইৰণ অৰ, গ্ৰেনাইট ক'ত পোৱা যায়, বা ক'ত গ্ৰেনাইটৰ পৰিমাণ বেছিকৈ থাকিব পাৰে, সেনেকুৱা জেগাবোৰত তেওঁ কি কৰিছিলে, তেওঁ নোট এটা বনাইছিলে আৰু ব্ৰিটিছ চৰকাৰক সেইটো ছাবমিট কৰিছিলে। আৰু সেই অনুযায়ী ব্ৰিটিছৰ এনেকুৱা অকল যে বুকাননে আছিলে এনেকুৱা নহয়, ব্ৰিটিছৰ বহুত এনেকুৱা হেৰি আছিলে, মানে ইণ্টেলিজেণ্ট এনেকুৱা লোকসকল তেওঁ ব্ৰিটিছ ইণ্ডিয়া কোম্পানীৰ আণ্ডাৰত তেওঁলোকে নিয়োগ কৰিছিলে। আৰু যিবোৰ বাণিজ্যিক সম্ভাৱনাপূৰ্ণ যিবোৰ জেগা আছিলে, অঞ্চল আছিলে, সেইবোৰত এওঁলোকে কি কৰিছিলে, ছাৰ্ভে কৰিছিলে আৰু ব্ৰিটিছ চৰকাৰক সেই প্ৰতিবেদন ছাবমিট কৰিছিলে। আৰু সেই অনুযায়ী কি কৰিছিলে, ব্ৰিটিছ চৰকাৰে সেইবোৰ অঞ্চলত কি কৰিছিলে, তেওঁলোকে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছিলে। আৰু তেনেকেই আমাৰ অসমত জানো হেৰি হোৱা নাছিলে, চাহ উৎপাদন হোৱা নাছিলে। চাহ উৎপাদন মানে চাহ আৱিষ্কাৰ হোৱা নাছিলে জানো অসমত? ব্ৰিটিছেইটো কৰিছিলে, হয়নে? কোনে কৰিছিলে বাৰু? ৰবাৰ্ট ফ্ৰষ্টে কৰিছিলে ন, 1823 চাহ আৱিষ্কাৰ কৰিছিলে। ঠিক আছে, এইটো আমাৰ আজি এইখিনি আছিল পাৰ্ট 2, তোমালোকৰ প্ৰথম চেপ্টাৰৰ পাৰ্ট 2 আজি শেষ হ'ল। নেক্সট আমি পাৰ্ট 3 পঢ়িম।